মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো এলপিএনএমই ছাৰ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনত দি থকা ৱৰ্ক ইট আউট 5.3 ৰ যিখিনি প্ৰশ্ন দি আছে সেইখিনি আজি আমি সমাধান কৰিম। সব প্ৰথমে ইংলিছত প্ৰশ্নটো কি কৈছে, হাউ মেনি প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰছ আৰ দেয়াৰ ফ্ৰম দ্য নাম্বাৰছ 1 to 40। আৰু অসমীয়াত কি কৈছে প্ৰশ্নটো, 1 পৰা 40 লৈ কেইটা মৌলিক আৰু যৌগিক সংখ্যা আছে। ইয়াত আমি দুটা শব্দ পাইছো, এটা হৈছে মৌলিক আৰু এটা হৈছে যৌগিক। এতিয়া এই মৌলিক বা যৌগিক মানে কি সেয়া আমি জানিব লাগিব। সেইবাবে 163 নম্বৰ পেজৰ একদম ওপৰত চোৱা মৌলিক সংখ্যা কাক বোলে সেয়া ধুনীয়াকে দিয়া আছে। যিবোৰ সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বা মৌলিক বোলে। উদাহৰণস্বৰূপে 2, 3, 5, 7, 11, 13 ইত্যাদি। গতিকে মৌলিক সংখ্যাবোৰৰ মাত্ৰ দুটা উৎপাদক থাকে। তোমালোকে এটা কথা মনত ৰাখিবা যে মৌলিক সংখ্যাৰ কেইটা উৎপাদক থাকিব, দুইটা উৎপাদক থাকিব। সেই দুটা উৎপাদক কি কি হ'বগৈ, 1 আৰু সংখ্যাটো নিজে। অৰ্থাৎ চোৱা ইয়াত এটা আমি সংখ্যা ললো 2। এই 2 সংখ্যাটো হৈছে এটা মৌলিক সংখ্যা, কাৰণ চোৱা এই 2 সংখ্যাটো আমি 1ৰ লগত যেতিয়া 2 পূৰণ কৰিম 1 2 গুণ 2, আকৌ যদি আমি 2ৰ লগত 1 পূৰণ কৰো 2 1 গুণ 2। এতিয়া চোৱা ইয়াত আছে 1 এবাৰ, ইয়াত আছে এবাৰ, ইয়াত আছে 2, ইয়াত এবাৰ, ইয়াত এবাৰ। অৰ্থাৎ চোৱা ডবল ডবল আছে হয়নে, সেইকাৰণে ইয়াত যিহেতু ডবল ডবল আছে আমি এবাৰহে গণতি কৰিম। ইয়াত 1 আৰু কিমান পালো 2 পালো হয়নে। এতিয়া চোৱা ইয়াত এক সংখ্যাটো প্ৰতিটো সংখ্যাৰো উৎপাদক, আৰু যেহেতু আমি ইয়াত 2 লৈছো এই 2 সংখ্যাটো নিজে নিজৰ উৎপাদক। অৰ্থাৎ যেতিয়া এটা সংখ্যাৰ দুটা উৎপাদক থাকিব 1 আৰু সেই সংখ্যাটো নিজে, তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হ'ব, মৌলিক সংখ্যা বুলি কোৱা হ'ব। মৌলিক সংখ্যা বুলি কোৱা হ'ব। এতিয়া চোৱা ইয়াত আন এটা সংখ্যা লৈছো 7। এতিয়া 7 সংখ্যাটো চোৱা আমি কি কি সংখ্যা পূৰণ কৰিলে পাম, 1 আৰু কিমান 7 হয়নে। চোৱা 1ৰ লগত যদি আমি 7 পূৰণ কৰো 7 1 গুণ, অৰ্থাৎ 1 7 গুণ 7 আৰু 7 1 গুণ 7। অৰ্থাৎ চোৱা ইয়াত আমি 1 পাইছো আৰু কিমান পাইছো 7। অৰ্থাৎ 1 সংখ্যাটো আৰু 7 সংখ্যাটো নিজে নিজৰ কি হ'বগৈ, উৎপাদক হ'বগৈ। চোৱা ইয়াত যিহেতু আমি দুটা উৎপাদক পাইছো তাৰ মানে এই 7 যোনটো সংখ্যা সেইটো কি হ'বগৈ, এটা মৌলিক সংখ্যা হ'বগৈ। আৰু চোৱা ইংলিছত কি কৈছে, the numbers that have only 2 factors are called prime numbers or prime। ইয়াত চোৱা কি কৈছে, ফেক্টৰ মানে হৈছে উৎপাদক। এতিয়া চোৱা ইয়াত অসমীয়াটো দিয়া আছে উৎপাদক, দুটা উৎপাদক। এতিয়া উৎপাদক মানে কি, যেতিয়া আমি অনুশীলনী 5.1 পঢ়াইছিলো তেতিয়া তাত আমি ধুনীয়াকে বুজাই দিছিলো উৎপাদক মানে কি। আৰু যদি তোমালোকে যদি সেই ভিডিঅ'টো যদি চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে এবাৰ সেই ভিডিঅ'টো চাই ল'বা। তাৰপিছত আকৌ এবাৰ বুজাই দিছো উৎপাদক মানে হৈছে যিকেইটা সংখ্যাৰে পূৰণ কৰিলে আমি পূৰণ ফলটো পাম সেই সংখ্যাখিনিকে কি বুলি কোৱা হয়, উৎপাদক বুলি কোৱা হয়। যেনে চোৱা মই ইয়াত 2ৰ লগত 5 পূৰণ কৰিছো, 2ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব, 2 5 গুণ 10। এতিয়া চোৱা ইয়াত 2 আৰু 5 এই দুটা সংখ্যা আমি পূৰণ কৰাৰ পাছত যি পূৰণ ফলটো পালো এই সংখ্যাখিনিকে কি বুলি কোৱা হ'ব, উৎপাদক। অৰ্থাৎ উৎপাদক কিমান কিমান পালো, 2 আৰু 5। আৰু যাক ইংলিছত কি বুলি কোৱা হয়, ফেক্টৰ্ছ, FACTORS ফেক্টৰ্ছ। অৰ্থাৎ যিকেইটা সংখ্যাৰে পূৰণ কৰিলে আমি পূৰণ ফলটো পাম সেই সংখ্যাখিনিকে কি বুলি কোৱা হয়, উৎপাদক বুলি কোৱা হয়। এতিয়া চোৱা তাৰপিছত কি কৈছে, অনামিকাই লবিতাক সুধিলে সেই সংখ্যাবোৰ কি যিবোৰৰ দুটাকৈ বেছি উৎপাদক থাকে। লবিতাই উত্তৰ দিলে, যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেই সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। আৰু চোৱা ইংলিছত কি কৈছে, the numbers that have more than 2 factors are called composite numbers। এতিয়া চোৱা অলপ আগতে আমি ইয়াত কেইটামান সংখ্যা পাইছিলো, যেনে 2 3 5 7 11 13। এই সংখ্যাখিনিৰ কেইটা উৎপাদক আছে, মাত্ৰ দুইটা উৎপাদক আছে, এক সংখ্যাটো আৰু সেই সংখ্যাটো নিজে নিজৰ উৎপাদক। এতিয়া ইয়াত যৌগিক সংখ্যা মানে কি, চোৱা যদি দুটাতকে বেছি যদি কি থাকে, উৎপাদক থাকে, তেতিয়াহ'লে সেই সংখ্যাখিনি কি বুলি কোৱা হ'ব, যৌগিক সংখ্যা। যেনে প্ৰথম কেইটামান যৌগিক সংখ্যা হৈছে 4 6 8 9 10 12 14 15 16 18। চোৱা প্ৰথমে ইয়াত এটা সংখ্যা লৈ লৈছো যাক কি বুলি কোৱা হয়, যৌগিক সংখ্যা, যেনে 6। এতিয়া 6 সংখ্যাটো চোৱা আমি যদি 1ৰ লগত 6 পূৰণ কৰো 6 1 গুণ কিমান পাম, 6 পাম। আকৌ যদি আমি 2ৰ লগত 3 পূৰণ কৰো 2 3 গুণ কিমান পাম, 6 পাম। আকৌ যদি আমি 6ৰ লগত 1 পূৰণ কৰো 6 গুণ কিমান পাম, 6 পাম। এতিয়া চোৱা ইয়াত 1 পাইছো, আমি 2 পাইছো, তাৰপিছত 3 পাইছো, আকৌ কিমান পাইছো, 6 পাইছো। তাৰমানে চোৱা আমি ইয়াত কেইটা উৎপাদক পাইছো, 1 2 3 6। চোৱা ইয়াত কেইটা আমি উৎপাদক পাইছো, 4টা উৎপাদক পাইছো হয়নে। তাৰমানে এই 6 সংখ্যাটো কি হ'ব, এটা যৌগিক সংখ্যা হ'ব, অৰ্থাৎ কম্পোজিট নাম্বাৰছ হ'বগৈ। আৰু মৌলিক সংখ্যা কেতিয়া হ'ব, যেতিয়া আমি এটা সংখ্যাৰ কি পাম, দুইটাহে কি পাম, উৎপাদক পাম, 1 আৰু সেই সংখ্যাটো নিজে, তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হ'ব, মৌলিক সংখ্যা বুলি কোৱা হ'ব। যেতিয়া আমি দুটাতকে বেছি উৎপাদক পাম তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হ'ব,
যৌগিক সংখ্যা বুলি কোৱা হ'ব যেনে চোৱা ইয়াত 12 সংখ্যাটো ললো এটা সব 12 ৰ কেটা উৎপাদক পাম আমি 1 ৰ লগত যদি আমি 12 পূৰণ কৰো তেতিয়াহলে কি পাম 12 পাম 2 ৰ লগত যদি আমি 6 পূৰণ কৰো 2 6 গুণ কিমান পাম 12 পাম 3 ৰ লগত যদি আমি 4 পূৰণ কৰো 3 4 গুণ 12 পাম আকৌ যদি 4 ৰ লগত 3 পূৰণ কৰো 4 3 গুণ 12 পাম আকৌ যদি আমি 12 ৰ লগত 1 পূৰণ কৰো 12 1 গুণ 12 পাম এতিয়া চোৱা এই 12 সংখ্যাটোৰ কাৰণে আমি কেটা উৎপাদক পাইছো চোৱাচোন 1 2 3 4 পালো তাৰপিছত 12 পালো হয়নে সো যেহেতু আমি দুটাতকে বেছি কি পালো উৎপাদক পালো সেই কাৰণে এই 12 সংখ্যাটো কি হ'ব এটা যৌগিক সংখ্যা হ'ব যৌগিক সংখ্যা যাক ইংলিশত কোৱা হয় কম্পোজিট COMPOSITE কম্পোজিট নাম্বাৰস NUMBERS নাম্বাৰস এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে এবাৰ এতিয়া ইংলিশত চাই লোৱা হাউ মেনি প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰস আৰ দেয়াৰ ফ্ৰম দা নাম্বাৰ 1 to 40 আৰু চোৱা অসমীয়াত কি কৈছে 1 ৰ পৰা 40 লৈ কেইটা মৌলিক আৰু যৌগিক সংখ্যা আছে আমাক লিখিব দিছে চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 1 ৰ সলিউশন প্ৰথমে ইয়াত লিখিলোৱা যে আমি প্ৰথমে প্ৰাইম নাম্বাৰখিনি লিখিম প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা ইয়াত লিখিব যে প্ৰাইম PRIME প্ৰাইম নাম্বাৰস NUMBERS নাম্বাৰস প্ৰথমে আমি যোনখিনি কি আছে মৌলিক সংখ্যা আছে এখিনি লিখিলো সো 1 ৰ পৰা আমাক 40 লৈকে লিখিব দিছে 1 ৰ পৰা 40 ৰ ভিতৰৰ যিখিনি মৌলিক সংখ্যা আছে সেইখিনি লিখিব দিছে সো এক যোনটো সংখ্যা আছে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় কাৰণ এই এক সংখ্যাটোৰ চোৱা কেটা উৎপাদক আছে অকল এটাহে উৎপাদক আছে এক সংখ্যাটোৰ এটা উৎপাদক থকাৰ কাৰণে এক সংখ্যাটো মৌলিকো নহবগৈ যৌগিকো নহবগৈ মৌলিক হবলৈ মিনিমাম দুটা উৎপাদক থাকিব লাগিব সো 1 ৰ লগত যদি আমি 1 পূৰণ কৰো 1 গুণ কিমান হ'ব 1 হ'বগৈ হয়নে 1 গুণ 1 হ'ব সো এই এক সংখ্যাটোৰ কেটা উৎপাদক আছে এটাহে উৎপাদক আছে হয়নে সেই কাৰণে এক সংখ্যাটো মৌলিকো নহব যৌগিকো নহবগৈ সেই কাৰণে আমি ইয়াত 1 নিলিখো 2 কি হ'ব সবতকে আমাৰ সৰু মৌলিক সংখ্যা হ'বগৈ তাৰ পিছত আমি 3 লিখিব পাৰিম তাৰ পিছত আমি 4 লিখিব নোৱাৰিম তাৰ পিছত আমি 5 লিখিব পাৰিম তাৰ পিছত আমি 7 লিখিব পাৰিম তাৰ পিছত 8 লিখিব নোৱাৰিম 9 লিখিব নোৱাৰিম 10 লিখিব নোৱাৰিম তাৰ পিছত আমি 11 লিখিব পাৰিম তাৰ পিছত আমি 13 লিখিব পাৰিম তাৰ পিছত আমি 17 লিখিব পাৰিম তাৰ পিছত 19 তাৰ পিছত 23 তাৰ পিছত 29 লিখিবা তাৰ পিছত 31 তাৰ পিছত 32 লিখিব নোৱাৰি 32 দুটাতকে বেছি কি আছে উৎপাদক আছে 33 ৰো দুটাতকে বেছি উৎপাদক আছে তাৰ পিছত 34 ৰো দুটাতকে বেছি উৎপাদক আছে 35 ৰো দুটাতকে বেছি উৎপাদক আছে যেনে চোৱা 35 ইয়াৰ সংখ্যাটো লিখিলো এতিয়া চোৱা 1 ৰ লগত যদি আমি 35 পূৰণ কৰো কিমান পাম 35 পাম আকৌ যদি আমি 5 ৰ লগত 7 পূৰণ কৰো 5 7 গুণ কিমান হ'ব 35 হ'বগৈ আকৌ 7 ৰ লগত 5 পূৰণ কৰা 7 5 গুণ কিমান হ'ব 35 হ'বগৈ আকৌ 35 ৰ লগত 1 পূৰণ কৰা 35 1 গুণ 35 সো কেটা উৎপাদক পালো আমি 1 তাৰ পিছত 5 পালো 7 পালো 35 পালো হয়নে 7 পালো তাৰ মানে আমি ইয়াত দুটাতকে বেছি উৎপাদক পাইছো হয়নে তাৰ মানে 35 সংখ্যাটো কি হ'বগৈ এটা মৌলিক সংখ্যা নহবগৈ তাৰ পিছত 36 টো নহব 37 হ'বগৈ 37 টো চোৱা আমি 1 আৰু 37 সংখ্যাটোৰে কি কৰিব পাৰি অকল পূৰণ কৰিব পাৰি হয়নে এই কাৰণে 37 টো কি হ'বগৈ এটা মৌলিক সংখ্যা হ'বগৈ তাৰ পিছত চোৱা 38 নোৱাৰি 39 নোৱাৰি আমি 1 ৰ পৰা 40 ৰ ভিতৰত আমি লিখিব নোৱাৰিম যেহেতু আমাক 40 ৰ ভিতৰত লিখিব দিছে হয়নে 40 লৈকে লিখিব দিছে 38 টো নোৱাৰি 39 নোৱাৰি 40 টো নোৱাৰি তাৰমানে ইয়াত কেটা পালো আমি 1 2 3 4 5 6 7 8 9 10 11 12 অৰ্থাৎ ইয়াত লিখি দিবা যে 12 নাম্বাৰস অৰ্থাৎ কেটা পালো 12টা আৰু অসমীয়াত হলে লিখিবা যে 12টা বুলি আৰু অসমীয়াত যদি লিখে তেতিয়াহলে এই প্ৰাইম নাম্বাৰটো অসমীয়াত লিখিবা যে মৌলিক সংখ্যা বুলি মৌলিক সংখ্যা কি কি পালো 2 3 5 7 11 13 17 19 23 29 31 37 কেটা পালো 12টা পালো সেইকাৰণে আমি ইয়াত 12টা লিখি দিলো আৰু এটা কথা মনত ৰাখিবা যে আটাতকে সৰু যোনটো মৌলিক সংখ্যা হেতু হৈছে 2 আৰু এই 2 টো হৈছে এটা যুগ্ম সংখ্যা সোৱা বাকি যিখিনি আছে আমাৰ মৌলিক সংখ্যা গোটেইখিনি কিন্তু অযুগ্ম সংখ্যা হয়নে এটো হৈছে অকল যুগ্ম আটাতকে সৰু যোনটো মৌলিক সংখ্যা হেতু হৈছে 2 আৰু হেতু এটা যুগ্ম সংখ্যা এই 2 টোৰ বাহিৰে বাকি যিমানখিনি মৌলিক সংখ্যা আছে গোটেইখিনি কিন্তু অযুগ্ম সেই কথাটো তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ইয়াৰ পিছত চোৱা কি কৈছে যে আকৌ আমাক যৌগিক সংখ্যাখিনি লিখিব দিছে হয়নে আৰু যৌগিক সংখ্যাখিনি ইয়াত লিখিবা যে কম্পোজিট COMPOSITE কম্পোজিট নাম্বাৰস NUMBERS নাম্বাৰস আৰু যদি অসমীয়াত লিখে তেতিয়াহলে লিখিবা যে যৌগিক সংখ্যা এটা যৌগিক সংখ্যাখিনি কি 1 টো আমি লিখিব নোৱাৰিম ইয়াত 2 লিখিছো যোনখিনি থাকি গল সেইখিনি ইয়াত লিখি দিয়া 3 লিখিব নোৱাৰিম ইয়াত 4 লিখিব পাৰিম 5 লিখিব নোৱাৰি 6 লিখিব পাৰিম 7 নহব 8 লিখিব পাৰিম 9 লিখিব পাৰিম 10 লিখিব পাৰিম 11 টো আমি ইয়াত লিখিলো এটো নোৱাৰিম 12 লিখিব পাৰিম 13 নোৱাৰিম 14 পাৰিম তাৰ পিছত 15 পাৰিম আমি তাৰ পিছত 16 17 টো আমি ইয়াত লিখিলো হেতু নোৱাৰিম 18 টো পাৰিম
19 নোৱাৰো 20 পাৰিম তাৰপিছত 21 তাৰপিছত 22 23 আমি ইয়াত লিখিলো এতিয়া 24 লিখিব পাৰি 25 পাৰিম 26 27 লিখিব পাৰিম আমি 28 লিখিব পাৰিম 29 টো নোৱাৰিম আমি 30 লিখিব পাৰিম 31 টো নোৱাৰো 32 লিখিব পাৰিম তাৰপিছত 33 লিখিব পাৰিম তাৰপিছত 36 লিখিব পাৰিম 35 টো আমি লিখিব পাৰিম তাৰপিছত 36 লিখিব পাৰিম 37 নোৱাৰো 38 লিখিব পাৰিম আৰু 39 লিখিব পাৰিম সো 39 সংখ্যাটো আমি সো একৰ লগত যদি কি কৰো 39 পূৰণ কৰো কিমান পাম 39 পাম তাৰপিছত সো আমি যদি 3 ৰ লগত যদি আমি কি কৰো 3 3 দুগুণ 30 3 11 33 3 12 3 12 36 3 13 গুণ 3 13 গুণ কিমান পাম 39 পাই যাম আৰু 39 ৰ লগত 1 পূৰণ কৰা কিমান পাম 39 পাম এতিয়া সো এই 39 সংখ্যাটোৰ কেটা উৎপাদক পালো এটা দুইটা তিনিটা চাৰিটা উৎপাদক পাই গলো হয়নে সেই কাৰণে 39 সংখ্যাটো কি হ'বগৈ এটা যৌগিক সংখ্যা হ'বগৈ সেই কাৰণে আমি ইয়াত লিখিম এতিয়া চোৱাচোন যৌগিক সংখ্যা কেটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 হয়নে আকৌ এবাৰ চোৱাচোন কেটা পালো আমি 1 40 লিখিবলৈ থাকি গল আমাৰ ইয়াত 26 একে 27 টা হ'বগৈ ইয়াত লিখি দিবা যে 27 নাম্বাৰস আৰু অসমীয়াত লিখিবা যে 27 টা এটো হৈ গল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াত চাই লিখি লবা ইয়াত ইংলিশ আৰু অসমীয়া দুটাতে লিখি দিয়া হৈছে তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লবা এটো হল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা মাল্টিপলস অফ 6 অৰ্থাৎ 6 ৰ গুণিতকখিনি লিখিব দিছে অৰ্থাৎ 6 ৰ নিউটাটো পঢ়ি চোৱাচোন 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 30 টো ইয়াত লিখা নাই 6 7 গুণ 42 ইয়াত কৈছে যে বি মাল্টিপল অফ এ পাৰ্টিকুলাৰ নাম্বাৰ কমন মাল্টিপলস তাৰ পিছত চোৱা কি দিছে প্ৰশ্নটো ইন দা ডায়াগ্ৰাম সেকশন এ ৰিপ্ৰেজেন্ট 5 মাল্টিপলস অফ 6 সেকশন বি ৰিপ্ৰেজেন্ট মাল্টিপলস অফ এ পাৰ্টিকুলাৰ নাম্বাৰ দা কমন পজিশন অফ এ এণ্ড বি ৰিপ্ৰেজেন্ট দা কমন multiples of 6 and that particular number. Can you identify the particular number and write 4 other multiples of that particular number? আৰু সো অসমীয়াত কি কৈছে 6 ৰ গুণিতক মানে হৈছে আমি যদি 6 ৰ 1 পূৰণ কৰো যি আমি পূৰণফল পাম সেই পূৰণফলটো কি বুলি কোৱা হয় গুণিতক বুলি কোৱা হয় যেনে সো 6 ৰ 1 পূৰণ কৰা 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 30 টো ইয়াত লিখা নাই 6 7 গুণ 42 ইয়াত কৈছে যে এটা নিৰ্দিষ্ট সংখ্যা গুণিতক অৰ্থাৎ আমি ইয়াত এনেকুৱা এটা নিৰ্দিষ্ট সংখ্যা লব লাগিব যাৰ গুণিতকখিনি আমি ইয়াত লিখিব লাগিব আৰু এইটো ঘৰত সাধাৰণ গুণিতকখিনি আমি ইয়াত লিখিব লাগিব চিত্ৰত এ অংশ 5টা 6 ৰ গুণিতক দেখুৱাইছে সো এই চিত্ৰ এ অৰ্থাৎ এই গোলটোৱে কি কৰিছে সোৱা 6 ৰ 5টা গুণিতক ইয়াত লিখি থকা দেখাইছে বি অংশ এটা নিৰ্দিষ্ট সংখ্যাৰ গুণিতক বুজাইছে আৰু এই বি যোনটো গোল দি আছে এই গোলটোটো কি কৰিছে এটা নিৰ্দিষ্ট সংখ্যাৰ গুণিতকখিনি আমি কি কৰিব লাগিব লিখিব লাগিব এ আৰু বি ৰ সাধাৰণ ঠাইখিনিতে 6 আৰু নিৰ্দিষ্ট সংখ্যাটোৰ সাধাৰণ গুণিতকৰ অৱস্থান বুজাইছে সেই নিৰ্দিষ্ট সংখ্যাটো চিনাক্ত কৰি সংখ্যাটোৰ আন 4টা গুণিতক লিখিব পাৰিবানে ইয়াত আমি সেই সংখ্যাটোৰ যিখিনি গুণিতক সেই গুণিতকখিনিৰ 4টা আমি ইয়াত লিখিব লাগিবগৈ সো আমি যদি 7 ৰ নিউটাটো যদি পঢ়ো 7 1 গুণ কিমান হ'বগৈ 7 তাৰপিছত 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 42 টো পাই গলো হয়নে সো এতিয়া 42 টো 6 ৰ আমি নিউটাখন পঢ়িলো পাম আৰু 7 ৰ নিউটাখন পঢ়িলো 42 পাম সেই কাৰণে এই 42 টো মাজত লিখা থাকিবগৈ সো যেহেতু আমাক ইয়াত 4টা লিখিব দিছে সেই কাৰণে আমি ইয়াত কি কৰিলো 4টা গুণিতক লিখিলো তোমালোকক যদি 5টা লিখিব দিয়ে তেতিয়াহলে 7 ৰ নিউটাটো 5 লৈকে পঢ়ি দিবা 7 5 গুণ কিমান হ'বগৈ 35 হ'বগৈ হয়নে অৰ্থাৎ 35 টো লিখি দিব পাৰিবা অৰ্থাৎ আমি ইয়াত 7 ৰ যিখিনি গুণিতক আছে সেইখিনি লিখিলো আৰু এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ